বোলো মই নাযাওঁ যা তহঁতে যা। আজি ৰাতিপুৱাই লগৰ দুজনে লগ ধৰিলে যে অম্বুবাচী মেলা চাব যাওঁ। বোলো মোৰ আজি টাইম নাই যা তহঁতে যা। সিহঁতেও গ'ল। গৈ কামাখ্যা মন্দিৰৰ ওচৰ পালে, মালিগাঁও পালে। মালিগাঁৱৰ পৰা মানে গাড়ীৰ ভিৰ, দুনিয়াৰ মানুহ, অজস্ৰ মানুহ, ইফালেও মানুহ সেইফালেও মানুহ, এইফালেও গৈছে মানুহ সেইফালেও গৈছে মানুহ। তাৰপিছত কোনো মতে সেই ভিৰ ফালি পেলাই গৈ এক ঠাইত কামাখ্যা মন্দিৰৰ ওচৰ পালে। এটুকুৰা ঠাইত সিহঁতে চেণ্ডেল টেণ্ডেল খুলি থ'লে। তাৰপিছত এনেকৈ আগবাঢ়ি গৈ আছে। গৈ নাপায় কিনামতে সিহঁতে মানে হেৰি কৰি পেলাই লাষ্টত দৰ্শন কৰি পেলাই উভতি আহি আছে। উভতি আহোঁতেও দুনিয়াৰ ভিৰৰ মাজত ইফালে হেঁচা ঠেলা কৰিছে কোনোবাই। ইমান হেঁচা ঠেলা মানে একদম মানে অসহ্যকৰ পৰিস্থিতি। পুলিচে কৰি দিলে তাৰপিছত লাঠি চাৰ্জ। পুলিচে যাকে ওচৰতে পাই সিয়াকে মাৰিছে তাৰমানে। লাষ্টত বন্ধু দুজনী আছিল, সিহঁতৰো এজনৰ তাত 2 ডাণ্ডা পৰিলে। 2 ডাণ্ডা পূৰা মানে গাত লাঠিৰে পূৰা মাৰি দিলে। সেই কোবত মানে পূৰা এইফালে দৌৰোঁ নে সেইফালে দৌৰোঁ সেনেকুৱা হৈ গৈছে সিহঁতে। লাষ্টত কি কৰিব, এইফালেও যাব নোৱাৰে সেইফালেও যাব নোৱাৰে। ইমান ভিৰ, খোজ দিব জেগা নাই মুঠতে। ভিৰটো অলপমান ইফালে যাওঁতে সিহঁতে অলপ আগবাঢ়িল। তাৰপিছত সেই কোব ধূপ খাই পেলাই আহি চেণ্ডেল থোৱা সেইখিনি পালে। সেইখিনি পোৱাৰ পিছত দেখিলে চেণ্ডেলৰ এটা মস্ত দম। চেণ্ডেল সিহঁতৰ এতিয়া বিচাৰি নাপায়। ইমান দমৰ মাজত কেনেকৈ বিচাৰি পাব। লাষ্টত সেনেকৈ খালী ভৰিৰে ঘৰলৈ উভতি আহি পেলাই মোক কৈছে যে তই নোযোৱাই ভাল কৰিলি। বোলো কিয়া? সি কৈছে যে এনেকুৱা হ'ল, চেণ্ডেলো হেৰাই থৈ আহিলোঁ। বোলো এইবিলাকত যোৱাতকৈ যেতিয়া সেই অম্বুবাচী এনেকুৱা ভিৰ নহয় তেতিয়া গৈ দৰ্শন কৰি অহাই ভাল। এতিয়া আৰু কি সাধু বাবা আহি পেলাই সিহঁতে কাজিয়া কৰি থাকে, ইয়াকো গালি দিয়ে, দৰ্শনাৰ্থীকো গালি দিয়ে, নিজৰ মাজতো কাজিয়া লাগে। বোলো দে হ'ব দে।